নমস্কাৰ, মই ডক্টৰ দীপজ্যোতি বৰা। মোৰ মৰমৰ বীৰংগনা সতীসাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে এই অপাৰেটিং চিষ্টেমৰ ছেছনটো বনোৱা হৈছে। আশা কৰোঁ এই টপিকখিনি তোমালোকে বুজি পাবা। যদি কিবা ডাউট থাকে, তোমালোকৰ মেডাম মায়াক সুধি ল'বা। এই নোটছখিনি তেওঁৱে প্ৰিপেয়াৰ কৰিছে, মই জাষ্ট তোমালোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ। আৰু কিবা যদি অসুবিধা হয়, কিবা যদি ডাউট থাকে, প্লিজ আস্ক আছ। So let's start the session. So this session is about different preliminary and important concepts of operating systems. And as I mentioned, these notes are prepared by Maya Pawar. And I'm Dr. Dipojdi Bora, and the topics that we are going to cover is basic definitions, types, functions, the services, process, concepts, and scheduling. So let's start the lecture. First, we have arranged the lecture section wise. So first is OS definition and evolution. So operating system or definition or evolution it is a spice we discuss for him. So first question is obviously, what is an operating system? That operating system is the intermediary layer. So it actually acts as a middleman. Middleman মানে মই কেনেকৈ কৈছো, you know about a computer. Computer আমাৰ processor থাকে, CPU থাকে, আৰু আমাৰ বাকি হাৰ্ডৱেৰছ খিনি থাকে যেনেকৈ keyboard, যাৰ জৰিয়তে আমাৰ ইউজাৰ সকলে ইন্টাৰেক্ট কৰে। So operating system কি কৰে, এটা ইন্টাৰফেসৰ দৰে কাম কৰে, যি আমাৰ মাজত আৰু আমাৰ যিটো প্ৰচেছৰ আছে কম্পিউটাৰৰ তাৰ লগত ইন্টাৰেক্ট কৰায়। আপোনালোকে কিবা কমান্ড দিব, সেই কমান্ডৰ জৰিয়তে যি একশনটো পাৰফৰ্ম কৰিব লাগিব, obviously that will be done by your computer processor. So that interface is provided by operating system, because we cannot directly talk with the processor. আমি direct processor লগতটো আমি communicate কৰিব নোৱাৰো, এটা interface লাগিব, right? So সেই interface টো হৈছে operating system. You can see this is the architecture. CPU আমাৰ control unit, and ALU, that is য'ত আমাৰ arithmetic logic unit, মানে য'ত আমাৰ arithmetic operations খিনি পাৰফৰ্ম হয়, right? আৰু এই সকলো বিলাকৰ কাৰণে আমাক মেমৰি দৰকাৰ হয়, কাৰণ মেমৰি নহলে আমি যিকোনো এটা কাম একে কৰিব নোৱাৰিম। Okay, we need memory for that. And this operating system performs like it where we put the command, and this command is been transferred to the processor. Okay, so hetu karone ami koisu this operating system is an intermediary layer. So this is a software that acts as an interface between computer user and computer hardware. Now keneko evolution is evolution of operating systems. Batch system, that is jobs processed in groups without interaction. Then multi-programming keeps CPU busy by switching between jobs in RAM. Then time sharing, logical extension providing interactive sessions. Then real-time, that is strict time constraints, robotics, and air traffic. So আগতে যিখিনি আছিলে সেইখিনি বেটচ সিস্টেম আছিলে। বেটচ সিস্টেম মানে কি, একে ধৰণৰ জব বিলাক আমি এটা বেটচত ৰাখি দিওঁ, তোমালোকে ভাবিব পাৰা এটা গ্ৰুপ হিচাপে, ৰাইট? সো এটা বেটচৰ কামখিনি হ'ব, তাৰপিছত নেক্সট বেটচটো আহিব, সেইটো হিচাপত সেই কামখিনি কৰা হয়, তাত কোনো ধৰণৰ ইন্টাৰেকশ্যন নাছিল। দেন আহিল মাল্টি প্ৰগ্ৰেমিং। ইন্টাৰেকশ্যন মানে বুজি পাইছা, মানে এটা বেটচৰ পাছতে ইটো হ'ব, ৰাইট? তাৰ মাজত তোমালোকে ইন্টাৰেকশ্যন কৰিব নোৱাৰিছিলা। নাও মাল্টি প্ৰগ্ৰেমিং মিনছ হোৱাট, আমি চিপিইউটো বিজি ৰাখো। সদায় মনত ৰাখিবা, কম্পিউটাৰ সায়েন্সত কি হয়, আমি এটা টাৰ্গেট থাকে যে আমাৰ চিপিইউটো, দ্যাট ইজ আমাৰ যিটো প্ৰচেছিং ইউনিট, চেন্ট্ৰেল প্ৰচেছিং ইউনিট, সেইটো আমি সদায় বিজি ৰাখিম, আইডিল নাৰাখো। কিবা এটা না কিবা এটা ই কাম কৰি থাকিব, ৰাইট? সো সেইটো কাৰণে মাল্টি-প্ৰগ্ৰামিঙৰ মুখ্য উদ্দেশ্যটো হ'ল যে we always keep CPU busy by switching jobs between jobs in RAM. RAM মানে হৈছে মেইন মেমৰি, that is primary memory, random access memory, ঠিক আছে?
সো এই ৰেমতে আমি মই যে কৈছো মেমৰি দৰকাৰ হয় আমি যিকোনো এটা কাম যেনেকে আমি নিজৰ কথা ভাবিব পাৰো আমাৰ যদি মেমৰিটো নাথাকে মই ধেমালি সুৰতে কৈছো তেনেহ'লে আমি একো কামেই কৰিব নোৱাৰিম লাগিলে আমাৰ যিমানেই ব্ৰেইন নাথাকক আমাৰ যিমানেই নিউৰনছ এক্টিভ নহওক কিয় উই নিড ব্ৰেইন ৰাইট চিমিলাৰলি কম্পিউটাৰ চায়েন্সত আমাক প্ৰাইমেৰী মেমৰি লাগে ডেট ইজ ৰেম আৰু সেই ৰেমত যেতিয়া আমি জবছবিলাক ৰাখোঁ সেই জবছবিলাকক আমি চি পি ইউ এল'কেট কৰোঁ কাৰণ আল্টিমেটলি ব্ৰেইনটো হৈছে তোমাৰ CPU ৰাইট চ' যেতিয়া আমি এটা কাম হৈ গ'ল তেতিয়া নেক্সট কামটোক লগে লগে CPUটোক এছাইন কৰি দিওঁ বা এটা কাম যদি কিবা এটা কাৰণে ৱেইট কৰি থাকে তেতিয়া আমি নেক্সট ৱেইটিঙত থকা কামটো আমি CPUক এল'কেট কৰি দিওঁ এইটোকে কোৱা হয় মাল্টি প্ৰগ্ৰেমিং বুলি বুজি পাইছা চ' কি হয় যে আমাৰ কামবিলাকৰ মাজত চুইচিং হৈ থাকে কিহৰ চুইচিং হৈ থাকে CPU ৰাইট CPUটো আমি এটাৰ পৰা আঁতৰাই ইটোক এল'কেট কৰি দিওঁ আইডল নাৰাখো CPUটো দেন আহে টাইম শ্বেয়াৰিং মানে লজিকেল এক্সটেনশ্যন প্ৰভাইডিং ইণ্টাৰেক্টিভ ছেশ্যন আমি সময় দি দিওঁ সময় মানে বহুত কম সময় উই কেন চে দেট ইজ এ ভেৰি স্মল ইউনিট অফ টাইম উই প্ৰভাইড or we give to every process like microsecond okay so কি হ'ব that সিমানকণ সময় হ'ল দেন নেক্সট জবটো আহি যাব নেক্সট জবটোৰ সেই সময়কণ কমপ্লিট হ'ল ইটো জব আহি যাব চ' আমাৰ এনেকুৱা এটা ফিল হ'ব যে গোটেইবিলাক জব গোটেইবিলাক প্ৰচেছ একেলগে হৈ আছে অলদো তাহাঁতি এটা চিকুৱেঞ্চিয়েলি হৈ আছে এটা সময়ৰ পাছত সেইটো চলি আছে কিন্তু টাইম ফ্ৰেমটো আমি ইমান কম ৰাখি দিওঁ যে ইট লুকছ লাইক অল দ্য জবছ আৰ এক্সিকিউটিং simultaneously at the same time right দেন আমাৰ আহি গ'ল ৰিয়েল টাইম যিবিলাক এটা বহুত ক্ৰুচিয়েল টাস্কৰ কাৰণে ইউজ কৰোঁ লাইক এয়াৰ ট্ৰেফিক ৰাইট এয়াৰ ট্ৰেফিকত বহুত ইম্পৰ্টেণ্ট হয় আমি অকণমান যদি পলম হয় ইফ উই ডোণ্ট গেট দ্য কমিউনিকেশ্যন এট দ্য ৰাইট টাইম that may result in a very chaotic situation right so very dangerous situation so that things are known as strict time constraint টাইমতে হ'ব লাগিব সময়টো আমি সময়ৰ তাত কোনো ডিলে তাক এক্সকিউজ কৰিব নোৱাৰো চ' এইবিলাক অপাৰেটিং চিষ্টেমৰ এনেকৈ আহিল ইট ইজ দ্য একচুৱেলি ইভলিউশ্যন অফ ডিফাৰেণ্ট টাইপছ অফ অপাৰেটিং চিষ্টেম চ' বেষ্ট প্ৰচেছিং চিষ্টেম মই ক'লোৱেই আকৌ এবাৰ কৈছোঁ ইন দ্য আৰ্লি এৰা historical context in the early era users did not interact directly with the hardware an operator collected jobs on cards or tabs right আগতে আমাৰ যিবিলাক কম্পিউটাৰৰ কথা আছিল সেইবিলাক বহুত ডাঙৰ ডাঙৰ সাইজৰ আছিল এতিয়া লাহে লাহে আমি বহুত মাইক্ৰো মিনি কম্পিউটাৰছ বিলাক ইউজ কৰিছো okay but at the very beginning the size of the computer central processor the input output controller devices are very huge in size এইটো ডায়াগ্ৰামত এইটো ফিগাৰত তোমালোকে লক্ষ্য কৰিছা ইমান ডাঙৰ ডাঙৰ সাইজ আছিল তেতিয়া ইনপুট আউটপুটৰ কাৰণে কাৰ্ডছ ব্যৱহাৰ কৰা হৈছিল টেবছ ব্যৱহাৰ কৰা হৈছিল ৰাইট সো সেইটো একদম আৰ্লি সময় আছিল বহুত আগতে যেতিয়া আমাৰ ষ্টাৰ্ট হৈছিল okay ইয়াৰ এফিচিয়েন্সি বুলি ক'বলৈ গ'লে সিমিলাৰ জবছ batch together to save setup time তেতিয়া আমি কি কৰো একে ধৰণৰ জব বিলাক একেটা বেটছত ৰাখি দিওঁ ৰাইট যাতে সেইটো জবত আৰু বেলেগ ইন্টাৰেকশন নহয় সেইটো বেটছ কমপ্লিট নোহোৱালৈকে আনটো বেটছ নাহে চ' ড্ৰবেক কি আছিল নো ইন্টাৰেকশন if a job failed the user waited hours যদি এটা জব ফেইলো হৈ যায় তেন্তে ইউজাৰটোৱে ৱেইট কৰি থাকিব বহুত ঘণ্টা লাগে কাৰণ গোটেইখিনি একেটা লাইনতে দি থৈছো একেটা বেটছত দি থৈছো ৰাইট একেটা গ্ৰুপত দি থৈছো তাৰ মাজত এটা জব যদি ফেইল হয় তেতিয়াহ'লে ইউজাৰে গম নাপায় ইউজাৰেতো গোটেইখিনি শেষ হোৱালৈকে ৰ'ব লাগিব চ' দেট ৱাজ দ্য মেইন ড্ৰবেক starvation মানে আমি অসমীয়াত ক'বলৈ গ'লে ভোকাতুৰ অৱস্থা मतलब क्या होता है कि एक बड़ा बड़ा जो जॉब है वो क्या होगा पहले सपोज एग्जीक्यूट हो गया ডাঙৰ ডাঙৰ জব বিলাক যদি আগতে এক্সিকিউট হৈ গ'ল তাৰ পাছত সৰু সৰু জব বিলাকে সেই ডাঙৰ জবটো শেষ হোৱালৈকে ৱেইট কৰি থাকিব লাগিব মানে ভোকত থাকিব লাগিব ভোকত মানে কিহৰ কাৰণে কথা কৈছো ইয়াত প্ৰচেছৰ কাৰণ এই যে জবছ বিলাকৰ কথা কৈছো দিস জব শুড বি এলকেটেড some processor means our CPU okay then only it can be executed right চ' কি হ'ব যদি ডাঙৰ জব বিলাককে দি থোৱা হয় সেই ডাঙৰ জব বিলাক এক্সিকিউট নোহোৱালৈকে সৰু জব বিলাক ৱেইট কৰি থাকিব লাগিব তাকে কোৱা হয় সেই চিটুৱেশ্যনক কোৱা হয় starvation বুলি এয়া আছিল বেটছ প্ৰচেছিং চিষ্টেম দেন মাল্টি প্ৰগ্ৰেমিং ভাৰ্চেছ মাল্টি টাস্কিং
মনত ৰাখিবা, these two are although sound similar but they have different meaning. Multi-programming means objective is to maximize CPU utilization. Multiple programs reside in memory simultaneously. Okay, multiple programs তোমাৰ CPU টোত আছে. When one waits for input output, the CPU switches to another. Okay, মই তোমালোকক আগতেই কৈছো আমাৰ কম্পিউটাৰ সায়েন্সত এটাই মুখ্য উদ্দেশ্য হৈছে আমি CPU টোক সদায় বিজি ৰখাটো. Okay, the CPU should not be idle. So multi programmingত কি হয়, বহুত programs যেতিয়া মেমৰিত থাকে তেতিয়া তাৰে এটা প্ৰগ্ৰাম আমি CPUক allocate কৰি দিওঁ. মনত ৰাখিবা, প্ৰথমতে প্ৰগ্ৰাম থাকে আৰু প্ৰগ্ৰামটোক যেতিয়া আমি CPU allocate কৰো তেতিয়াহে সেই প্ৰগ্ৰামকে আমি কওঁ প্ৰচেছ বুলি. So হেতু কাৰণে process is nothing but program in execution. কাৰণ প্ৰগ্ৰামটো কেতিয়া execute হ'ব, যদি তাক আমি CPU allocate কৰো, right? memory allocate কৰাৰ পিছত CPU allocate কৰো. So multiple program যেতিয়া wait কৰি থাকে মেমৰিত তেতিয়া আমি তাৰে এটা CPU assign কৰো আৰু যদি তাৰে মাজত যদি সেই প্ৰচেছটোৱে suppose input outputৰ কাৰণে wait কৰিবলগীয়া হয় তেতিয়া হলে আন এটা প্ৰগ্ৰামক আমি CPU টো allocate কৰি দিওঁ. So CPU busy percentage is this one, right? তো আমাৰ এটো কি হৈছে, এটা 1 - pn মানে কিমানখিনি সময় ৱেইট কৰিবলগীয়া আছে আৰু কিমানটা প্ৰচেছেছ আছে, এটো তোমালোকে নাজানিলেও হ'ব, এটো ফৰ্মুলা মই জাষ্ট এনে ইয়াত ৰাখিছো, বাট ইউ শুড নো দ্যাট আমি প্ৰতিটো প্ৰচেছক যিমান পাৰো মানে সোনকালে যেতিয়া CPU টো এভেইলেবল হয় এলোকেট কৰি দিওঁ, ৰাইট? CPU টো বিজি ৰখাম আৰু হেতুৱে হৈছে মাল্টি প্ৰগ্ৰামিং. মাল্টিপল প্ৰগ্ৰামছ আছে আৰু মাল্টিপল প্ৰগ্ৰামছৰ মাজতে CPU টো সুইচ হৈ আছে, এটাৰ পৰা আনটোলৈ গৈ আছে. দেন টাইম শ্বেয়াৰিং মানে হৈছে মাল্টিটাস্কিং. গম পাইছা? So here objective is to minimize the response time. The CPU executes multiple jobs by switching among them frequently, like milliseconds. User interact with each program while it is running and creating a virtual private computer field for many users. এতিয়া টাইম শ্বেয়াৰিঙত অলপ আগতে মই অলৰেডি কৈছো, টাইম শ্বেয়াৰিঙত কি হয়, অলপ সৰু সময় আমি প্ৰতিটো জবকে দি দিওঁ, ৰাইট? সাপোজ মই কৰিলো 2 milliseconds for job 1, এটা জবত প্ৰথম জবটোত আমি 2 millisecond দিছো, তেতিয়া কি হ'ব, সেই জব 1 to 2 millisecond এক্সিকিউট হোৱাৰ পাছত CPU টো ইটো জব 2 আমি এলোকেট কৰি দিম. সো এই যে জব বিলাকক আমি CPU টো এলোকেট কৰি আছো ইমান সোনকালে হৈছে, ইমান ফ্ৰিকুৱেন্টলি হৈছে যে আমাৰ ফিল হ'ব গোটেইখিনি একেলগে ৰানিং হৈ আছে, right? And every user will feel, every user মানে প্ৰতিটো জব সাপোজ এজন ইউজাৰে দিছে বুলি ভাবা, এতিয়া প্ৰতিজন ইউজাৰে ফিল কৰিব যে তেওঁলোকে এটা নিজৰ ভাৰ্চুৱেল প্ৰাইভেট কম্পিউটাৰৰ লগত ইন্টাৰেক্ট কৰি আছে, কাৰণ তেওঁলোকৰ ফিল হ'ব যে তেওঁলোকৰ জবটো ৰান হৈ আছে তেওঁলোকে দিয়া কমাণ্ডৰ সময়তে. So they don't need to wait for a long time, right? So হেতুৱে ডিফাৰেন্স. মাল্টি প্ৰগ্ৰামিং, মাল্টিপল প্ৰগ্ৰামছ একেলগে আমাৰ মেমৰিত আহিছে, এইটোৰ পৰা এইটোলৈ জবটো সুইচ কৰিছো, যেতিয়া মানে CPU টো সুইচ কৰিছো. আৰু টাইম শ্বেয়াৰিঙত আমি টাইম ফ্ৰেম বেছ দি দিছো, টাইম ফ্ৰেমৰ সেই সময়কণৰ ভিতৰতে জবটো এক্সিকিউট হৈ ইটো জবলৈ যাব, লাইক ডেট ইট ইজ ডুইং মাল্টিটাস্কিং. এই ডিফাৰেন্সটো মনত ৰাখিবা. দেন ৰিয়েল টাইম অপাৰেটিং চিষ্টেম মই ক'লোৱে যিবিলাকত টাইম কনষ্ট্ৰেইন থাকে, এইটো দেখা পাইছে ডায়াগ্ৰামটো, ঠিক আছে? এইবিলাকত আমি দেখাবলৈ চেষ্টা কৰিছো যে ৰিয়েল টাইম যিবিলাক অপাৰেটিং চিষ্টেম হয় সেইবিলাক একদম টাইম কনষ্ট্ৰেইনটত কাম কৰে, যাৰ জবখিনি বহুত ক্ৰুচিয়েল, লাইক এয়াৰ ট্ৰেফিক মেনেজমেণ্ট. A real-time system is used when there are rigid time requirements on the operation of a processor or the flow of data. ইয়াতো থাকে hard RTOS, guaranteed completion within limits. Failure is catastrophic, like আমাৰ এয়াৰ ট্ৰেফিকত কি হ'ব, যদি সিমানকণ সময়ৰ ভিতৰতে কমিউনিকেশ্যনটো এষ্টাব্লিছ নহয় তেনেহ'লে এটা ফেইলাৰ হ'ব পাৰে আৰু সেই ফেইলাৰটোৱে বহুত ভয়ংকৰ ৰূপ ল'ব পাৰে, right? The failure is catastrophic. And soft RTOS, priority given to critical tasks. Deadlines are important but miss once is while okay. Soft to অলপ soft হয়, তাত critical tasks বিলাকক আমি বেছি ইম্পৰ্টেন্স দিওঁ আৰু তাত কেতিয়াবা মিছ হলেও সিমানটা প্ৰব্লেম নাথাকে, ৰাইট?
যেনেকৈ ৰবটিক এইটো যিটো দেখুৱাইছোঁ সেইটো এক্সাম্পল দেখুৱাইছোঁ আমাৰ সফ্ট RTOSৰ কাৰণে ঠিক আছে So ইয়াত ডেটাখিনি বহুত ইম্পৰ্টেণ্ট দিওঁ মেজৰ ৰিকুৱাৰমেণ্টছখিনি ডিফাইন কৰোঁ লাৰ্নিং ড্ৰাইভেন মডেলত আমি দেখুৱাইছোঁ ইয়াত ৰিয়েল ৱৰ্ল্ড যিমানখিনি অপাৰেটিং চিষ্টেম হয় তাত ডেটা বহুত ইম্পৰ্টেণ্ট হয় অ'কে মেইন ৰিকুৱাৰমেণ্টছখিনি ইম্পৰ্টেণ্ট হয় চিষ্টেম যিখিনি বটল নেক্স সেইখিনি ইম্পৰ্টেণ্ট হয় তো একৰ্ডিংলি এলগৰিথমটোৱে চিলেকশ্যন কৰে মানে আমাৰ অপাৰেটিং চিষ্টেমটো কাম কৰি থাকে আৰু ফেইলাৰটো বহুতেই কেটাষ্ট্ৰফিক হয় Okay, এইখিনি আহিলে অপাৰেটিং সিস্টেমৰ ডেফিনেশ্যন টাইপছৰ ওপৰত now let's come to the OS functions and the core duties that we give the term section 2 for these topics process management Okay, অপাৰেটিং সিস্টেমে যেনেকৈ ক'লো মই ইণ্টাৰফেচ হিচাপত কাম কৰে হাৰ্ডৱেৰ আৰু ইউজাৰ্ছৰ মাজত হাৰ্ডৱেৰ মানে মোষ্টলি মই ইয়াত ক'ব বিচাৰিছোঁ প্ৰচেছৰ এণ্ড দ্য হাৰ্ডৱেৰ ইজ লাইক আমাৰ মনিটৰ্ছ আছে ইনপুট আছে মাউচ আছে ৰাইট নাও এই অপাৰেটিং সিস্টেমৰ মেজৰ কামবিলাকৰ ভিতৰত প্ৰচেছ মেনেজমেণ্টটো আহি পৰে okay so process management creation and deletion that is creating and deleting both user and system processes as needed suspension suspending and resuming processes during context switches or which synchronization providing mechanisms for process synchronization and communication so process to create কৰা বা delete কৰা বা প্ৰসেছ এটাক সাসপেন্ড কৰা বা প্ৰসেছবিলাকৰ মাজত সিনক্ৰনাইজেশ্যন সংযোগ ৰাখাটো মানে এটা কমিউনিকেশ্যন সিনক্ৰনাইজেশ্যন কৰা যাতে এটা প্ৰসেছত হোৱা এক্সিকিউশনৰ কাৰণে ইটো প্ৰসেছত কিনেকুৱা ধৰণৰ এফেক্ট হ'ব পাৰে ৰাইট সো এইবিলাক আহি পৰে প্ৰসেছ মেনেজমেণ্টত বুজি পালা প্ৰসেছ ক্ৰিয়েশ্যন বা ডিলিশ্যন কৰা সাসপেনশ্যন মানে সাপোজ এটা প্ৰসেছ এক্সিকিউট হৈ আছে কিন্তু হেতুতকেও ডাঙৰ এটা ইম্পৰ্টেণ্ট আৰু প্ৰায়ৰিটিযুক্ত প্ৰসেছ আহি গ'ল তেতিয়া হেতু প্ৰসেছক আমি সিপিইউটোক দি দিলো আৰু ইটো প্ৰসেছটো সাসপেন্ড কৰি দিলো লাইক দ্যাট ওকে দেন আহি পৰে মেমৰি মেনেজমেণ্ট মেমৰি মেনেজমেণ্টটো আমাৰ অপাৰেটিং সিস্টেমৰ কামৰ ভিতৰতে পৰে দিস ইজ ওৱান অফ দ্য টাস্ক অফ দ্য অপাৰেটিং সিস্টেম what it does exactly under memory management first tracking keeping track of which parts of memory are currently being used and by whom then allocation that is deciding which processes or parts and the data to move into and out of memory then paging or segmentation breaking processes into small blocks for efficient storage এতিয়া আহিল এইটো মেমৰি মেনেজমেণ্টটো বহুত ইম্পৰ্টেণ্ট তোমালোকে মনত ৰাখিবা যিকোনো প্ৰসেছে এক্সিকিউট তেতিয়াহে হ'ব পাৰে যদিহে ইয়াক মেমৰি এলোকেট কৰা হয় ওকে সো মেমৰি যদি এলোকেট নহয় তেনেহলে আমি একো কামেই কৰিব নোৱাৰো আমাৰ হেতু কাৰণে ৰেমৰ ৰিকুৱাৰমেণ্টটো বহুত বেছি ৰাইট এতিয়া কি হয় যেতিয়া আমি মেমৰি এলোকেট কৰে অপাৰেটিং সিস্টেমে এটো চাবলগীয়া হয় যে সাপোজ এটা প্ৰসেছ আছে সেই এই যে দেখিছা ডায়াগ্ৰামটো সাপোজ মই এইটোকে এটা জব বুলি ভাবি ললো ওকে আৰু সেই জবটোক মই মেমৰি এছাইন কৰিব লাগে মই ক'ব বিচাৰিছো অপাৰেটিং সিস্টেমে মেমৰি এছাইন কৰিব লাগে সাপোজ 2 ইউনিটছ অফ মেমৰি Okay, 2 units of memory মানে তো কিলোবাইটো হ'ব পাৰে মেগাবাইটো হ'ব পাৰে ডিপেন্ডিং অন দিস সাইজ বাট আমি নরমালি ইউনিটস বুলি কওঁ Okay, suppose 2 কিলোবাইট তোমালোকৰ কাৰণে কৈছো তা 2 কিলোবাইটৰ জায়গাত যদি এতিয়া 4 কিলোবাইট 4 কিলোবাইট এছাইন কৰি দিয়ে অপাৰেটিং সিস্টেমটো কি হ'ব unnecessary 2 কিলোবাইট এটা এক্সট্ৰা ইউজ হৈ থাকিব ৰাইট সো হেনেকুৱা নহব কাৰণে এলোকেশনটো অপাৰেটিং সিস্টেমে বহুত ভালকৈ কৰিব লাগে আৰু তাৰ কাৰণে ই কিছুমান টেকনিক্স ফলো কৰে ওকে আৰু কেতিয়াবা যেতিয়া আননেসেসাৰি এনেকৈ মেমৰি আনইউজ হৈ পেলাই ৰৈ থাকে সেইবিলাকক ব্ৰেক কৰি পেলাই প্ৰপাৰ ইউজ কৰিবৰ কাৰণে টেকনিক ইউজ কৰে লাইক পেজিং বুলি কোৱা হয় সেগমেন্টেশন বুলি কোৱা হয় কি কৰে কেতিয়াবা প্ৰসেছবিলাকক স্মল ব্লকছত হেৰি কৰি পেলাই ডিভাইড কৰি পেলাই ৰাখি দিয়ে যাতে এটা এটা ভালকৈ এক্সিকিউট হয় ওকে মেমৰিটো এটা মানে ডাঙৰ এটা মেমৰি সাপোজ 4GB টোক আমি যদি 2GB কৰি পেলাই সেই 2GB আন্ডাৰত অলপ প্ৰসেছ ইটো 2GB বাজত 2GB আমি বেলেগ প্ৰসেছ হেনেকে এক্সিকিউট কৰো সো হেনেকে আমি সেগমেন্ট বা ডিভাইড কৰি দিও একদম ইজি ভাবে ভাবা বহুত ডাঙৰ স্পেস এটা আছে তাত যদি সৰু এটা কাম কৰা বাকিখিনি স্পেসটো আনইউটিলাইজ হৈ থাকিব সো সেই ডাঙৰ স্পেসটো ডিভাইড কৰি সেই সৰু স্পেস অকমান তাক সেই সৰু কামটো কাৰণে এলোকেট কৰা যাতে তোমাৰ আননেসেসাৰি মেমৰি আনইউটিলাইজ হৈ পৰি নাথাকে right that is the main task of the operating system okay so tracking allocation paging or segmentation now
এই যে ষ্ট'ৰেজ মেনেজমেণ্ট নেক্সট এইটোতো গম পালা মেমৰি মেনেজমেণ্ট আহি গ'ল দেন ষ্ট'ৰেজ মেনেজমেণ্টত ফাইলছৰ কথা আহে আমি কম্পিউটাৰত কি ৰাখোঁ নৰ্মেলি ফাইলছেই ৰাখোঁ চববিলাক ৰাইট লাগিলে সেই ফাইলটো তোমাৰ এখন চিনেমা হ'ব পাৰে মুভি হ'ব পাৰে এটা গান হ'ব পাৰে এটা তোমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড ফাইল হ'ব পাৰে এক্সেল ফাইল হ'ব পাৰে এনিথিং ৰাইট চ' ষ্ট'ৰেজ মেনেজমেণ্ট মানে আমি ফাইল চিষ্টেম মেনেজমেণ্টক কৰোঁ মেনেজমেণ্টকে কওঁ চ' দ্য OS provides a uniform logical view of information storage মানে কেনেকে কি তুমি ফাইলছ ৰাখিছা সেইটো এটা লজিকেল ভিউ দেখুৱাই চ' ক্ৰিয়েটিং অৰ ডিলিটিং ফাইলছ এণ্ড ডাইৰেক্টৰিজ So what do we mean by directory? তোমালোকে যে দেখা ফোল্ডাৰ বুলি আহি যায় তোমালোকৰ কম্পিউটাৰত that is nothing but directory তাকে আমি ডাইৰেক্টৰী বুলি কওঁ okay ডাইৰেক্টৰী ভিতৰতে আমি ফাইলছখিনি ৰাখোঁ okay then mapping files onto secondary device এতিয়া মই ক'লো যে প্ৰাইমেৰী মেমৰি মানে RAM okay বহুত ইম্পৰ্টেণ্ট হয় বহুত কষ্টলি হয় তেনেকৈ সেকেন্ডাৰী মেমৰি বিলাক হৈছে আমাৰ যেনেকৈ হাৰ্ড ডিস্কত আমি ৰাখোঁ আজিকালি আমি SSD ইউজ কৰোঁ এই ফাইলছ বিলাকক কেনেকৈ ৰখা হৈছে সেই মেপিংটো আমাৰ OSৰে কাম হয় then backup of files on stable storage media backup ৰাখাটো so these are coming under file system management so I hope you got it right so among the tasks of the operating system বা operating system functionৰ ভিতৰত আমি পঢ়িলো process management পঢ়িলো memory management and then পঢ়িলো আমি storage management at least এই নোটছ খিনি স্ক্ৰিনশ্বট মাৰি পেলাই ৰাখি থবা যাতে তোমালোকে আকৌ ৰিভাইজ কৰিব পাৰা কিন্তু ইয়াৰ বেলেগ নোটছ তোমালোকক মেডামে দি আছে ৰাইট then section 3 we are going to again discuss about the operating system services now services provided by the operating system is the main service obviously কি হয় ই এটা ইন্টাৰফেস হয় so user interface য'ত মানুহে মানে আমি কম্পিউটাৰৰ লগত ইন্টাৰেক্ট কৰোঁ তাক আমি ক'ব পাৰোঁ CLI that is command line interface or GUI that is graphical user interface or batch so এইবিলাক user interface কোনে provide কৰে operating system program execution that is loading a program and running it সদায় মনত ৰাখিবা প্ৰথম যে আমি যে প্ৰগ্ৰামটো বনাও লাগিলে C ইউজ কৰিছা পাইথন ইউজ কৰিছা সেইটো এটা প্ৰগ্ৰাম যেতিয়া প্ৰগ্ৰামটোক আমি আমাৰ অপাৰেটিং সিস্টেমে মেমৰি এলোকেট কৰে প্ৰসেসৰ এলোকেট কৰে তেতিয়া সেই প্ৰগ্ৰামটোৱে প্ৰসেসলে কনভাৰ্ট হয় মই আকৌ এবাৰ কৈছো এটো সুধি থাকে বাৰে বাৰে program in execution is known as process then input output operation okay input accessing disks printers ebilaku amar operating system ore kam then file system manipulation like files kini read koratu write koratu create ba delete koratu then communication like message passing or shared memory then error detection awareness of errors in CPU kiba errors ahise niki okay memory kiba ahise niki error input outputs memory ketia suppose তোমালোকে এটা পেন ড্ৰাইভ ইনসার্ট কৰি পেলাই এটা ফাইল পঢ়ি আছিলা ওকে এখন suppose এটা PDF পঢ়ি আছিলা কিন্তু ঘপককে তুমি পেন ড্ৰাইভটো ইজেক্ট ভালকে নকৰাকে আতৰা আনিলা চাবাচোন তাত এটা মেছেজ আহি যাব that is তোমালোকে ভালকৈ এই পেন ড্ৰাইভটো ইজেক্টটো ভালকে হোৱা নাই ইজেক্টটো প্ৰপাৰ ৱেট নাই হোৱা এই মেছেজটো কোনে দিছে this is because of the operating system সেইটো এটা এৰৰ হয় got it তেনেকে ইনপুট আউটপুট সাপোজ তুমি এটা প্ৰিন্ট এখন পেজ প্ৰিন্ট কৰিব বিচাৰিছা প্ৰিন্ট কমান্ডটো দিলা কিন্তু তোমাৰ প্ৰিন্টাৰটোৱে কানেক্ট নাই ইয়াত হেতু এটা এৰৰ আহি যাব ইয়াত okay then resource allocation CPU cycles memory main memory disk space এবিলাক allocation কৰা সব বিলাক কাম আহি পৰে operating system ৰে then protection and security এতিয়া তোমালোকৰ যদি উইন্ডোজ আছে উইন্ডোজত ডিফেন্ডাৰ বুলি এটা আছে মনত ৰাখি লোৱা বা লিখি লোৱা বহি ডিফেন্ডাৰ সেই ডিফেন্ডাৰটোৱে আমাৰ কি কৰে এন্টিভাইৰাছ সফটওয়্যাৰৰ কাম কৰে প্ৰটেক্ট কৰে এতিয়া মই ইয়াত ম্যাক চলাই আছো আমাৰ ম্যাকৰো এটা নিজাববীয়া প্ৰটেকচন আছে প্ৰতিটো ক্ষেত্ৰতে ই সিকিউৰ পাসওয়াৰ্ডৰ থৰে কাম কৰে okay so ই কন্ট্ৰোল কৰে কন্ট্ৰোলিং এক্সেস টু সিস্টেম ৰিসোৰ্সেস যাতে যিবিলাকক গ্ৰান্ট কৰা হোৱা নাই পারমিশনটো তেওঁলোকে এক্সেস কৰিব নোৱাৰে so ইমানখিনি সাৰ্ভিস অপাৰেটিং সিস্টেমে প্ৰভাইড কৰে এটা সিস্টেম কলস এবুকি সিস্টেম কলস দা গেটওয়ে যেতিয়া আমি একদম ডাইৰেক্ট কি কৰো সাৰ্ভিস বিলাকৰ লগত ইন্টাৰেক্ট কৰো তেতিয়া আমাক লাগে সিস্টেম কলস okay so system calls are the interface to services system calls provide
a programming interface to the services offered by the operating system. Offered by the operating system মানে operating system যিখিনি services provide কৰে সেইখিনি লগত connection কৰিবৰ কাৰণে আমি system call use কৰোঁ. They are typically written in high level language, mostly in C or C++. C তে আমি maximum লিখো. তো ইউজাৰ মোডলৈ আহিলা system call then kernel mode. এতিয়া তোমালোকে ভাবিবা ইউজাৰ মোড মানে তোমালোকে কেনেকে ডিল কৰি কেনেকে ইন্টাৰেক্ট কৰিছা system call আৰু সেই সিস্টেমটোৱে কাৰ্নেলৰ লগত সংযোগ স্থাপন কৰি পেলাই টাস্কটো কৰিব এতিয়া কাৰ্নেলটো কি what is kernel? Kernel is the core part of an operating system. Okay, কাৰ্নেলটো operating systemৰ core part. ৰবা মই তোমালোকক এটা ডায়াগ্ৰাম দেখুৱাম মই যে ক'লো কাৰ্নেলটোৱে হৈছে আচলতে অপাৰেটিং চিষ্টেমৰ ৰুট আমি যে কওঁ অপাৰেটিং চিষ্টেম ডিজাইন কৰিছো আচলতে আমি কি ডিজাইন কৰিছো কাৰ্নেল ওকে সো কাৰ্নেল কি হয় কাৰ্নেল আচলতে অপাৰেটিং চিষ্টেমৰ যেতিয়া মই ৰুট বুলি কৈছো বা কোৰ পাৰ্ট বুলি কৈছো ই কাৰ্নেলৰ থ্ৰুৱেদি এই যিবিলাক সিপিইউ হ'ল বা ডিস্ক হ'ল বা মেমৰি ডিভাইচেছ গোটেইখিনিৰ লগত অপাৰেটিং চিষ্টেমে সংযোগ স্থাপন কৰে সো কাৰ্নেল ইজ দ্য কোৰ পাৰ্ট অফ এন অপাৰেটিং চিষ্টেম এই ডায়াগ্ৰামটো বনাই ল'বা আৰু এটা ডায়াগ্ৰাম দেখুৱাইছো সো এই কাৰ্নেল যেতিয়া আমি কওঁ যে অপাৰেটিং চিষ্টেমে কাম কৰি আছে আচলতে তাৰ আঁৰত সেই প্ৰগ্ৰেমটো চিষ্টেম প্ৰগ্ৰেম যিটো তাক আমি কাৰ্নেল বুলি কওঁ কাৰ্নেলে কাম কৰি আছে ৰাইট সো কাৰ্নেলে CPU memory device গোটেইবিলাকৰ লগত কমিউনিকেট কৰে with respect to different applications মানে suppose তুমি কিবা এটা এপ্লিকেশন চলাই আছা তুমি এটা এপ চলাই আছা সেই এপটো তুমি ইন্টাৰেক্ট কৰিছা কিন্তু সেই এপটো গৈ পেলাই আমাৰ সাপোজ অপাৰেটিং সিস্টেমৰ লগত ইন্টাৰেক্ট কৰিব আৰু সেই ইন্টাৰেক্টটো কৰাই আচলতে কাৰ্নেলে লাগিলে তোমাৰ এন্ড্ৰইড কি হয় এন্ড্ৰইড ইজ অলসো এন অপাৰেটিং সিস্টেম ৰাইট similarly our Windows similarly our Mac so but behind that actually kernel is working মই কয়বাৰ কৈছো kernel is the main or core part of an operating system so এই আমি যিমানখিনি যে টাস্ক কলো অপাৰেটিং সিস্টেমে কৰে আচলতে এইখিনি কাৰ দ্বাৰা হৈছে কাৰ্নেলৰ দ্বাৰা okay memory management resource management device management error handling task scheduling load balancing process management everything actually done by our kernel okay got it so আমাৰ এই সিস্টেম স্কলাৰছ আমি এইখিনি ডিসকাস কৰিলো আৰু এইবিলাকৰ কাৰণে আমি API ইউজ কৰো API মানে এপ্লিকেশন প্ৰগ্ৰামিং ইন্টাৰফেস এইখিনি তোমালোকে বেসিকে নাজানিলে হ'ব this is basic part so API is the application programming interface to তাৰ উইন্ডোজৰ কাৰণে উইন্ডোজ 32 API okay Linux বা Mac OS ৰ কাৰণে POSIX API Java API for JVM তো এইবিলাক API থাকে for because of both for those system calls okay so system calls is the way to provide a programming interface to the services offered by the operating system let's come to the next section that is process concept আমি আকৌ process concept লৈ আহো process মই already কৈছো program in execution okay যেতিয়া এটা program execution হয় তেতিয়া আমি সেই programটোকে process বুলি কওঁ a process is more than a program code it includes stack that is temporary data parameters return addresses heap dynamically allocated memory data that is global variables tags executable code মানে কি হয় processটো গোটেই ইনফৰমেশন খিনি থাকিব লাগে ইয়াত কি ডেটা লাগিব এনেইটো তোমাৰ প্ৰসেসটো কাম নকৰিব obviously আমি কিবা ইনপুট দিব লাগিব সেই প্যাৰামিটাৰস খিনি বা সেই আউটপুটটো কোনটো এড্ৰেছলৈ পঠিয়াব লাগিব তাক কিবা আমি হিপ এসাইন কৰিছো হিপ মানে হৈছে ডাইনামিক্যালি এলোকেটেড মেমৰি মানে যেতিয়া ঘপককে কিবা এখন মেমৰি লাগে হেতুক আমি ডাইনামিক্যালি এলোকেট কৰিব লগিয়া সেই ইনফৰমেশন কিনি থাকিব লাগিব কি ডেটা আছে কি টেক্স আছে এক্সিকিউটেবল কোড সো এই গুটেখিনি আমাৰ এটা প্ৰসেসত থাকে হেতু কাৰণে আমি কম প্ৰসেস ইজ মোৰ দেন এ প্ৰগ্ৰাম কোড এই গুটেখিনি বস্তু স্ট্যাক হিপ ডেটা টেক্স গুটেবিলাক ইনক্লুড থাকে এতিয়া প্ৰসেসটো বহুত ষ্টেজত যায় এতিয়া তোমালোকে ডায়াগ্ৰামটো দেখিছে ৰেডি ৰানিং স্টার্ট ইয়াত স্টার্টটো কমন কাট খাই আছে স্টার্ট অফ ৰেডি দেন শিডিউল হৈ গল যেতিয়া ৰানিং শিডিউল মানে আমি সিপিইউ এলোকেট কৰিলো ৰানিং হলে গল যদি প্ৰিম্পটেড মানে হৈছে সিপিইউটো ঘপককে অতৰাই দিয়া তেতিয়া আকৌ ইয়ালে গুছি আহিব ৰাইট আকৌ ইনপুট আউটপুটৰ কাৰণে ওয়েট কৰি আছে তো ওয়েট কন্ডিশন এটো ষ্টেটত থাকিব যদি আমাৰ দি দিয়া হৈছে তেনে আকৌ ৰানিং হলে আহি গল তাৰপিছত শেষ হলে কমপ্লিশন হলে টাৰ্মিনেশন এইবিলাক ডিফারেন্ট স্টেট থাকে ৰাইট
সো আমি কি গম পালো প্ৰসেস ষ্টেটৰ কথা এতিয়া আহো এটা ইম্পৰ্টেন্ট বস্তু সেইটো হৈছে প্ৰসেস কন্ট্ৰোল ব্লক এটো এটা ইম্পৰ্টেন্ট হয় লিখি লবা এটো পৰীক্ষাত বহুত বাৰ সোধে পিসিবি মানে কি প্ৰসেস কন্ট্ৰোল ব্লক মই যদি কলো প্ৰসেসটোত গোটেই ইনফৰমেশন খিনি থাকে এটা কি ইনফৰমেশন সো তাত থাকে প্ৰসেস ষ্টেট program counter CPU registers memory management accounting information process state মানে different state তুমি এতিয়া তুমি ঘৰৰ পৰা ওলালা ঘৰৰ পৰা আহি পেলাই সাপোজ তুমি বাছত উঠিলা বাছৰ পৰা উঠি পেলাই তুমি ইউনিভাৰ্চিটি সন্মুখত নামিলা ক্লাছৰুমলৈ আহিলা তুমি বেলেগ বেলেগ ষ্টেটৰ মাজেদি আহিছা নে start মানে ঘৰৰ পৰা start কৰিলা then you are driving or you are suppose traveling then you stop right এনেকে বহুত ষ্টেজ তেনেকে আমাৰ প্ৰসেসৰো বহুত ষ্টেট থাকে নিউ যেতিয়া স্টার্ট হয় একদম নতুন রেডি মানে একদম স্টার্ট হবলে রেডি হৈ থাকে নিউ মানে একেবাৰে প্ৰথমটো তাৰপিছত ৰেডি তাৰপিছত যেতিয়া আমি সিপিইউ টো এলোকেট কৰি দিও ৰান হৈছে দেন সাপোজ ই কিবা ইনপুট আউটপুটৰ কাৰণে ওয়েট কৰিবলগীয়া হৈছে ওয়েটিং যে সাপোজ কামটো হৈ গৈছে তেতিয়া হলে টাৰ্মিনেটেড এইকিটা ষ্টেট পুৰা মনত ৰাখিবা নিউ ৰেডি ৰানিং ওয়েটিং টাৰ্মিনেটেড program counter means address of the next instruction to be executed তুমি ইয়াৰ পাছত নেক্সট কাম কি কৰিবা মানে আমাৰ প্ৰসেসটোৱে এটা কাম কৰিলে তাৰ পাছত কোনটো কাম কৰিব ওকে তেনেকে মই কলো তুমি ঘৰৰ পৰা ওলালা তাৰ পিছত বাছত উঠিলা তোমাৰ নেক্সট কামটো কি তোমাৰ বাছত উঠাটো হেতু তোমাৰ মগজুত আছে তেনেকে আমাৰ এই প্ৰসেসৰ ভিতৰত কিহত ৰাখিব হেতু হৈছে প্ৰগ্ৰাম কাউন্টাৰ তেনেহলে কি থাকে এড্ৰেছ অফ দা নেক্সট ইনষ্ট্ৰাকচন টু বি এক্সিকিউটেড নেক্সট ইনষ্ট্ৰাকচনটো কি কোড আছে সেই এড্ৰেছটো ৰাখা হয় প্ৰগ্ৰাম কাউন্টাৰত CPU registers accumulators index registers stack pointers etc register CPU বহুতখিনি ৰেজিষ্টাৰ থাকে সেইবিলাকৰ ভিতৰত accumulators যত তোমাৰ সেই ফাংচনছ খিনি কামখিনি হয় ইনডেক্স ৰেজিষ্টাৰ যত এড্ৰেছ বিলাক থাকে stack pointer কোনটো ষ্টেকত আছে stack ওকে মানে মেমৰি কথা কৈ আছো সো এইবিলাক থাকে দেন মেমৰি মেনেজমেন্ট মানে কেনেকে মেনেজ কৰিব লাগিব কোড কোড ৰাখা হৈছে পেজ টেবল সেগমেন্ট টেবলছ পেজৰ কথা কৈছিলো মই পেজিং সেগমেন্টেশন দেন একাউন্টিং ইনফৰমেশন CPU টাইম ইউজ কিমান টাইম ইউজ কৰা হৈছে টাইম লিমিটস কি আছে process number কি এই গুটেখিনি accounting information so you have learned that in process control block we have process state program counter CPU register memory management accounting information all of এইখিনি ভালকৈ চাই লবা now আকৌ এবাৰ মই কৈছো process state transition এই যে পাঁচটা কথা কৈছিলো new ready running waiting terminated মই আকৌ এবাৰ দেখুৱাই দিছো so প্ৰথমতে new right এটুকে আৰু এটা টাৰ্ম মনত ৰাখিবা লাইফ সাইকেল অফ এ প্ৰসেস এটো বহুত বাৰ যি কোনো এক্সামত সুধি থাকে লাইফ সাইকেল অফ এ প্ৰসেস টু কি হয় নিউ প্ৰথমতে একদম প্ৰসেসটো নিউ হৈ আছে ৰেডি হৈ গল দেন ৰানিং দেন যদি ইনপুট আউটপুট কিবা কাৰণে ওয়েট কৰিছে ওয়েটিং যদি কামটো হৈ গৈছে তেনেহলে টাৰ্মিনেটেড so I have to say like that it is the first state is the new then now it is being taken it is been considered so it is ready then CPU allocated so it is running again suppose it is being preempted then it is waiting or it is waiting for some input output and again it is allocated and it completed the task that is the terminated so the life cycle of a process involves transitioning between states based on CPU availability and input output request এই গুটেই পাঁচটা ষ্টেটত কি দেখিলা মেইন ইম্পৰ্টেন্ট হৈছে CPU টো এভেইলেবল আছে নে না CPU টো এভেইলেবল থাকিলেহে ৰেডি পৰা ৰানিংলৈ যাব কাৰণ এলোকেট কৰিলো বা সাপোজ ইনপুট আউটপুট ৰিকুৱেষ্ট আহিছে ওয়েট কৰিবলগীয়া আছে সো ওয়েটিং গট মাই পইণ্ট সো এই গুটেই প্ৰসেসখিনি আসলতে কি কৰিছে ট্ৰানজিশন হৈছে বিটুইন ষ্টেটস বেসড অন দা CPU availability and input output request let's come to the next session that is Section 5 CPU scheduling algorithm এই যে CPU বিলাক আমি যে শিডিউল কৰো দিউ তাৰ কাৰণেও বহুত অ্যালগৰিথম আছে তাৰ কেনেকৈ আমি দিউ how to choose a process কেনেকৈ এটা process select কৰা হয় throughput number of process that complete their execution per time unit waiting time amount of time a process has been waiting in the ready queue right response time the time from submission of a request until the first response is produced এই ডেফিনেশন কিটা পুরা লিখি লবা এখিনি বহুত ইম্পর্টেন্ট থ্ৰুপুট মানে কি কেটা প্ৰসেস সে নিজৰ কামখিনি সম্পূৰ্ণ কৰিছে পাৰ ইউনিট টাইম এই পাৰ ইউনিট টাইম তোমালোকে 1 সেকেন্ড বুলি ভাবিবা বা কিন্তু নরমালি ইয়াত আমি বহুত কম সময়ৰ কথা কওঁ লাইক মাইক্ৰো সেকেন্ড বা মিলি সেকেন্ড বা ধৰি লোৱা মিলি সেকেন্ড so number of processes that complete their execution per unit time to আমি কওঁ throughput x
ইউনিট টাইমত কিমানটা প্ৰচেছ এক্সিকিউট কমপ্লিট কৰিছে ৱেইটিং টাইম মানে এমাউণ্ট অফ এ টাইম এ প্ৰচেছ হেজ বিন ৱেইটিং ইন দ্য ৰেডি কিউ কিমান সময়লৈকে এটা প্ৰচেছ ৱেইট কৰিবলগীয়া হৈছে তাক এতিয়ালৈকে সি বিচৰাখিনি পোৱা নাই মানে চাপ'জ চিপিইউটো এল'কেট হোৱা নাই চ' সেই সেনেকুৱাবিলাকৰ কাৰণে আমি কওঁ ৱেইটিং টাইম ৰেছপন্স টাইম মানে যেতিয়া টাইম ফ্ৰম ছাবমিশ্যন অফ দ্য ৰিকুৱেষ্ট আনটিল দ্য ফাৰ্ষ্ট ৰেছপন্স ইজ প্ৰডিউচ যেতিয়া আমি টাইম প্ৰচেছটো দি দিলোঁ অ'কে তাৰপিছত যেতিয়ালৈকে ফাৰ্ষ্ট ৰেছপন্সটো কাম কৰি পেলাই ফাৰ্ষ্ট ৰেছপন্সটো দিছোঁ অ'কে সেই সময়খিনিক কোৱা হয় ৰেছপন্স টাইম আকৌ এবাৰ কৈছোঁ টাইম ফ্ৰম ছাবমিশ্যন অফ ৰিকুৱেষ্ট আনটিল দ্য ফাৰ্ষ্ট ৰেছপন্স ইজ প্ৰডিউচ ইজ নন এজ ৰেছপন্স টাইম এতিয়া সেই এলগৰিথমবিলাকৰ ভিতৰত প্ৰথমটো হৈছে ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভ FCFS এইটো তোমালোকে নৰ্মেল লাইফতো শুনিছা প্ৰথমে যোন আহিব তাকে প্ৰথমতে আমি প্ৰচেছৰটো দিম বা মেমৰিটো দিম চ' ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভত সেই FCFS ৰুলটো ফ'ল' কৰা হয় লাইক ইয়াত এটা এক্সাম্পল P1 24 ms P2 30 ms P3 3 ms arrive at 0 মানে 0 ছেকেণ্ডত আহিল এইকেইটাৰ ভিতৰত প্ৰথমটো আমি P1কে দিলোঁ So P1 will execute and complete is executed by 24 seconds. So P2 এটো কিমান ৱেইট কৰিবলগীয়া হয় 24 সেকেন্ড ৱেইট কৰিবলগীয়া হয় P3 টোৱে আকৌ 24 plus 23 24 plus 3 that is 27 seconds. So P3 টো ইমানখিনি ৱেইট কৰিবলগীয়া হয় So average waiting time প্ৰথমটো এটো 0 সেকেন্ডতে পাই গ'ল So 0 P2 টোৱে 24 সেকেন্ড ৱেইট কৰিবলগীয়া হ'ল 24 আৰু P3 এ 27 So 0 plus 24 plus 27 divided by 3 17 ms So গোটেইখিনি প্ৰচেছৰ এভাৰেজ ৱেইটিং টাইমটো হৈছে 17 ms First come first serve যেটো প্ৰথমে আহিব the process first which comes first will be allocated first okay So short processes wait for one long process to leave the CPU So এই সৰু প্ৰচেছটো যেনেকৈ P3 এ বহুত সময় ৱেইট কৰিবলগীয়া হ'ল 27 সেকেন্ড ৱেইট কৰিবলগীয়া হ'ল okay এই প্ৰচেছ এইখিনিকে কোৱা হয় এই কন্ডিশনটোকে কোৱা হয় starvation ভোকত থকা right okay So that is also known as convoy effect. Short process wait for one long process to leave the CPU. Then shortest job first. Shortest job first as if this algorithm associated with each process the length of its next CPU burst. Use this length to schedule the process with the shortest time. CPU burst মানে কিমান সময়ত ই নিজৰ কামখিনি কমপ্লিট কৰি শেষ কৰিব সো সবতকে কম সময়টো জিনতে কমপ্লিট কৰিব হেতুক আমি CPU টো এলোকেট কৰি দিও লাইক process P1 burst time 6 P2 8 P3 7 P3 3 so সবতকে কম কোনে burst time কোনে কম সময়ত কৰি শেষ কৰিব burst time মানে হেতুই so 3 সেকেন্ড obviously আমি কাক দি দিম তেনেহলে P4 ক দি দিম so first পাই গল P4 then ইয়াৰ পাছত কোনটো আহিব okay ইয়াৰ পাছত যদি আমি চাও তেনেহলে আমি হেতু ডিসাইড কৰিব লাগিব which will be the next So then accordingly so ইয়াত আমি কইলো first হৈছে P4 okay then ইয়াৰ ভিতৰত যদি আমি চাও 6 to P1 to 3 তিনিৰ পাছতে 6 to আহিব so P4 পাছত পাব P1 এ তাৰ পিছত এই দুটাৰ ভিতৰত কোনটো obviously কোনটো সৰু হ'ব just a minute এক সেকেন্ড okay এইটো নবলে আছিলে মই নটো ওকে আছে okay so তোমালোকে দেখিলা P4 টো সবতকে কম আছিল হেতু কাৰণে অ্যাসাইন কৰিলো 3 সেকেন্ডতে এই কামখিনি শেষ কৰিব so তাৰ পিছত আমি সিলেক্ট কৰিলো এগিটাৰ ভিতৰত কমটো that is P1 টো so ই কিমান দেৰি ৱেইট কৰিলে 3 সেকেন্ড so waiting time is 3 seconds then ইয়াৰ ভিতৰত 8 and 9 ৰ ভিতৰত সবতকে কমটো হ'ব 8 টো so 8 টো মানে P2 টো আমি এলোকেট কৰিম কিন্তু P2 এ কিমান ৱেইট কৰিবলগীয়া হ'ল প্ৰথমতে 3 আছিল ইয়াৰ 3 plus 6 কাৰণ ইয়াৰ burst time 6 P1 ৰ burst time 6 so 6 সেকেন্ডত কমপ্লিট কৰিব 6 ms ত কমপ্লিট কৰিব so টোটাল হৈ গল 6 plus 3 that is 9 okay তাৰ পিছত এটাই প্ৰসেস বাকি থাকিল P3 তো ইয়াক অ্যাসাইন কৰিম so ই কিমান দেৰি ৱেইট কৰিবলগীয়া হ'ল এতিয়ালৈকে 9 আছিল 9 P2 এ কমপ্লিট কৰিলে 8 সেকেন্ডত 9 plus 8 that is 17 so average waiting time কি হ'ব প্ৰথমতে 3 then 9 then 17 divided by 4 that is 7.25 ms I hope it is clear very easy shortest job যেটো থাকিব তাকে আমি অ্যাসাইন কৰিলো প্ৰথমতে 3 আছিল তাৰ পিছত 6 তাৰ পিছত 8 তাৰ পিছত 9 then round robin scheduling মানে হৈছে ইয়াত আমি টাইম কোয়ান্টাম দিদু ইমানখন সময়ৰ ভিতৰতে হ'ব লাগিব হেতু দিদু right time quantum concept each process get a small unit of time or CPU time that is known as time quantum queue. After this time has elapsed, the process is preempted and added to n of the ready queue. That এই সময়কনৰ ভিতৰত
কমপ্লিট নহ'লে তেতিয়া প্ৰচেছটো প্ৰিণ্টেড কৰিম মাতে প্ৰিণ্টেড মানে ফৰ্চফুলি আঁতৰাই আনা অ'কে তাৰপিছত আকৌ ৰেডি কিউৰ এণ্ডত আমি ৰাখি দিম চ' ইফ কিউ যদি এই টাইম কোৱাণ্টামটো বহুত ডাঙৰ হৈ যায়গে কি হ'ব এইটো একেই কথা হৈ গ'ল ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভৰ নিচিনাকে যিটো প্ৰথমতে আহিল এইটো ডাঙৰ জবটো যদি কাম কৰি আছে সেইটোৱে হৈছে কি আছিলে ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভ যেটো প্ৰথমে আহিল সি পাইছে সো কিউ টাইম কোৱাণ্টামটো বহুত ডাঙৰ হৈ গ'লে ই হৈ যাব এফ টু এছৰ নিচিনাকে কোনো মতলবে নাথাকিব যোনটো যেনেকে আহিছে সেইটো হিচাপতে পাই থাকিব যদি একেবাৰে সৰু হৈ যায় একেবাৰে কিউ কোৱাণ্টামটো টাইম কোৱাণ্টাম যদি বহুত সৰু হৈ যায় তেতিয়া কি হ'ব কনটেক্সট সুইচিং বহুত হৈ থাকিব কনটেক্সট সুইচিং মানে হৈছে এটা প্ৰচেছৰ পৰা আনটো প্ৰচেছলৈ সুইচ কৰি থকাটো চিপিইউটো তো ইমান সঘনাই সুইচিং হৈ থাকিলে কি হ'ব অভাৰহেড বাঢ়ি যাব বাৰে প্ৰতি আমি কনটেক্সট সুইচিং কৰি আছো চ' এই কোৱাণ্টামটো এটা নৰ্মেলাইজ কোৱাণ্টাম হ'ব লাগিব টাইম কোৱাণ্টাম এনেকুৱা অকণ সময় যিকণ সময়ত সেই প্ৰচেছটোৱে কমপ্লিট কৰিব পাৰে চ' ডাঙৰ হ'লে ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভৰ নিচিনা হৈ যাব সৰু হ'লে কনটেক্সট সুইচ অভাৰহেড হৈ যাব সেইটো কাৰণে এটা ভাল টাইম কোৱাণ্টাম দিব লাগিব অ'কে চ' আমি দেখিলো যদি মই অলপ চমুকৈ কওঁ অপাৰেটিং সিস্টেমে কি কৰে হাৰ্ডৱেৰ আৰু ইউজাৰৰ মাজত এখন ব্ৰিজ দিয়ে বা ইণ্টাৰফেচ দিয়ে ৰিসোৰ্সখিনি মেনেজ কৰে টাইপছৰ ভিতৰত আমি বহুতখিনি টাইপছ পঢ়িলো বেটছৰ পৰা আমি একদম কি হলৈকে পালো মাল্টি প্ৰগ্ৰেমিং মাল্টি টাস্কিং ৰিয়েল টাইমলৈকে পালো ফাংচনত আমি প্ৰচেছ মেমৰি ষ্ট'ৰেজ মেনেজমেণ্ট এইবিলাক পঢ়িলো প্ৰচেছখিনি পঢ়িলো প্ৰচেছখিনি মানে আমি গম পালো প্ৰগ্ৰেমিং এক্সিকিউশ্যন আৰু প্ৰচেছ কণ্ট্ৰল ব্লকটো ইম্পৰ্টেণ্ট ষ্টেটছ সেই 5টা ষ্টেটছ বহুত ইম্পৰ্টেণ্ট শিডিউলিং এলগৰিথমৰ ভিতৰত ফাৰ্ষ্ট কম ফাৰ্ষ্ট চাৰ্ভ shortest job first round robin scheduling then throughput wait time এইবিলাক আমি পঢ়ি গলো ওকে সো এইখিনি আছিল বহুত ইম্পৰ্টেণ্ট টপিক তোমালোকৰ সিলেবাছত ইয়াত যদি আৰু কিবা ডাউট আহে কবা কিন্তু মই ভাবো যে এইখিনিয়ে তোমালোকৰ কাৰণে যথেষ্ট থাকিব ওকে সো সেইটো কাৰণে কৈছো এই টপিকখিনি পঢ়াৰ পাছত নোটছখিনিও বনাই ল'বা বেলেগ নোটছো তোমালোকৰ মেডমে শ্বেয়াৰ কৰিব so thank you very much and with this Dr. Dipo is signing out bye bye